সকলোকে গুড মৰ্নিং জনাইছোঁ আৰু আপোনালোক চাগে বহুত বেছি ভালে আছে আৰু আমিও ভালে আছোঁ আৰু আপোনালোকলে খোৱা বোৱা এনেকুৱাবিলাক ৰেচিপিকে দি থকা হৈছে তাৰপিছত আজি ভাবিছোঁ কি এইটো আমলখি ছিজন গতিকে বতৰৰ বস্তু এইখিনি সময়তে আমি মূৰত ঘঁহিবৰ কাৰণে আমি চুলিখিনিৰ কাৰণে অকণমান তেলকে বনাওঁ আৰু বলকচোন কেনেকৈ তেল বনালোঁ কি কৰিলোঁ দেখুৱাই থাকিম কিন্তু আমি এতিয়া চাওকচোন তেল বনালোঁ এইখিনি আমি তেল বনালোঁ মই বটল এইটোতে থৈছোঁ বাৰু এয়া দেখিছেনে আমলখি তেল গতিকে আমি বজাৰৰ পৰা পাওঁৱেই হ'লেও ঘৰুৱাকৈ বনাইছোঁ আৰু এতিয়া এইখিনি আমি চুলিত ব্যৱহাৰ কৰিব পৰা উপযোগী কৰি বনাইছোঁ গতিকে চুলিখিনি বহুত বেছি ভাল হৈ থাকিবৰ কাৰণে আমি এনেকৈ কৰি বনাই লৈছোঁ ঘৰতে কাৰণ আমলখিটো এতিয়া সকলোৱে ঘৰতে আছে বুলি ক'ব পাৰি ন গাঁৱৰ জেগাবিলাকততো আমলখি একেবাৰে সহজতেই পায় গতিকে আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকেও এনেদৰে বনাব বাকি থকাখন হাতত সানিবচোন হাততো সানিব পাৰে আপোনালোকে আৰু ভিডিঅ'টো আপোনালোকক দেখালোঁ আৰু কেনেকৈ বনাইছোঁ আমলখি তেলখিনি বলকচোন আপোনালোকক ভিডিঅ'টো দেখাইছোঁ চাই থাকিব সকলোৱে বনাব আৰু এয়া আমাৰ এইটো বটলত এবটল হ'ল চাওকচোন ইমানখিনি হ'ল গতিকে আপোনালোকে বনাব আৰু বনাই পেলাই আপোনালোকে ধুনীয়াকৈ ষ্টকত ৰাখি থ'ব পাৰিব আৰু সেইকাৰণে ভিডিঅ'টো দিলোঁ এতিয়া লৈছোঁ কেইটামান আমলখি আৰু আমলখিকেইটা অকণমান সিজাই ল'ম তাৰ পৰা বনাম আমি চুলিত ঘঁহা তেল আমলা আমি যে কিনি আনি পেলাই যিখিনি তেল ঘঁহোঁ আৰু সেইখিনি এতিয়া মই ঘৰতে প্ৰস্তুত কৰিম আৰু কেনেকৈ কৰিম আপোনালোকক দেখাই থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকিব আমলখিকেইটা ধুই লোৱা হ'ল চাফাকৈ ধুই ল'লোঁ ক'লা ক'লা অকণমান দাগ আছে মানে আমলখি গছজোপাতে তেনেকৈ সেইকাৰণে সেই দাগটো গুচাব নোৱাৰি তাৰপিছত এতিয়া এইখিনি ধুই ল'লোঁ আৰু ধুই লোৱাৰ পিছত এইখিনি মই সিজাম দেখুৱাই থাকিম চাই থাকিবচোন এতিয়া এই আমলখিখিনি কুকাৰতে মই সিজাই লৈছোঁ আৰু কোনোবাই যদি পাৰে তেতিয়াহ'লে মিক্সিত দি ল'ব আৰু মানে আমলখিটো সৰু সৰু কাৰণে মই কুকাৰতে সিজাই লৈছোঁ মিক্সিত দিবলৈ বেয়া হ'ব গুটি উলিয়াবলৈ বহুত কষ্ট হয় সেইকাৰণে কুকাৰতে সিজাই লৈছোঁ কুকাৰটো অলপ দেৰি ঠাণ্ডা হ'বলৈ দিলোঁ আৰু এতিয়া এইখিনি চাওকচোন এয়া ধুনীয়াকৈ সিজিলে সিজোৱা আমলখিখিনি এখন ডিছত এনেদৰে উলিয়াই লৈছোঁ আমলখিখিনি সিজাই ল'লোঁ আৰু অলপমান পানী ইয়াতে থাকিলে আমলখি সিজোৱা পানী এইবিলাক এয়া চুলিৰ কাৰণে বহুত বেছি উপকাৰী গতিকে থৈ দি পেলাই সানি থাকিব পৰা হ'ব আৰু এইখিনি এতিয়া একেবাৰে তুলতুলীয়াকৈ সিজিলে দেখিছেনে কিমান সুন্দৰকৈ সিজিলে এইখিনি ফেনেকি ল'ব লাগিব গৰম হৈ আছে সেইকাৰণে অকণমান হেতাখনে দি এনেকৈ পিটিকি পিটিকি হেৰি কৰি ল'ব লাগিব আৰু এটা মগ লৈছোঁ মগটোৰ সহায়ত এনেকৈ কৰি পেলাই এইখিনি পিহি লৈছোঁ আৰু এতিয়া আমি ইয়াৰ পৰা গুটিবিলাক পৃথক কৰিছোঁ এতিয়া এইখিনি হাতেদি এনেকৈ মঠি লোৱা হৈছে আৰু তাতে মিঠাতেল দি দিয়া হ'ব আৰু দিম ইয়াতে নাৰিকল তেল মিঠাতেল ব্যৱহাৰ কৰিলোঁ এইকাৰণে আমি যে বজাৰৰ পৰা কিনি অনা যিটো আমলা তেল সেইটো ৰঙো হ'ব আৰু আমলা নিচিনা ৰং হ'লেই আপোনালোকে দেখিছেনে এইটো হ'ব আৰু সেইকাৰণে মিঠাতেলো ব্যৱহাৰ কৰিলোঁ
এখন কেৰাহী লৈছোঁ আৰু তাতে এই আমলাখিনি দি লৈছোঁ। দি লৈ পেলাই এতিয়া এইখিনি উতলাব লাগিব। এতিয়া কেৰাহীখন গেছৰ ওপৰতে উঠাই লৈছোঁ আৰু এইখিনি আৰু সিজাব লাগিব, তেতিয়াহে ইয়াৰ পৰা তেলটো বাহিৰ হ'ব। আৰু এইখিনি এনেকৈ কৰি পেলাই আকৌ উতলাই লৈছোঁ। আৰু এতিয়া আমলাখিনি এনেকৈ কৰি উতলাই পেলালোঁ। উতলাই পেলোৱাৰ লগে লগে ইয়াৰ পৰা আমি যিটো তেল এয়া বাহিৰ হৈছে যে, আৰু এইখিনি এতিয়া আমি আমাৰ চুলিৰ কাৰণে একেবাৰে উপযোগী। পকা চুলি হওক আৰু ৰাফ হৈ যায় যে চুলিবিলাক, আমি শ্বেম্পু কৰোঁতে এনেকুৱা চুলিৰ কাৰণে বহুত বেছি ভাল। সেইকাৰণে সপ্তাহত আমি এদিন ব্যৱহাৰ কৰিব পৰা জোখত হ'লেও হ'ব। গতিকে আমলখি ছিজনতে এনেকৈ কৰি এইখিনি তেল বনাবলৈ লৈছোঁ। আৰু এইখিনি আমি সিজাই ল'লোঁ আৰু এইখিনি হৈ গ'ল এতিয়া। আৰু এইফালে লৈছোঁ এখন চেকনি, এয়া চাওকচোন, বাচন এটাৰ ওপৰত লৈ লৈছোঁ। আৰু এয়া চাওকচোন আমলা কেনেকৈ তেল বনালোঁ। এতিয়া আপোনালোককো মই এই ভিডিঅ'টো কৰি দেখুৱালোঁ এইকাৰণে, কাৰণ আমাৰ গাঁৱৰ মানুহবিলাকৰ ঘৰত আমলখি থাকেই আৰু তল ভৰি এনেই সৰি যায় আৰু দুদিনৰ পিছতে বেয়া হৈ যায়। গতিকে আমি এইখিনি যদি এনেকৈ কৰি তেল বনাই আমি চুলিত ঘঁহিব পাৰোঁ, গতিকে বহুত বেছি ভাল হয় আৰু চুলিখিনিও ভালে থাকে। সেইকাৰণে মই আপোনালোকক ভিডিঅ'টো কৰি দেখালোঁ, একেবাৰে সহজ। গতিকে আপোনালোকেও এনেকৈ বনাব, ব্যৱহাৰ কৰিব। আৰু আমি চেকনিখনত যিখিনি চেকি পেলাই ৰস পালোঁ সেয়া হ'লে ওপৰতে আৰু এয়া চাওকচোন এখন কাপোৰ লৈছোঁ, মানে অকণমান বেয়া কাপোৰ, সেইখনতে আমি এনেকৈ এটা লাডু কৰি লৈ বহুত জোৰতকৈ চেপি দিব লাগে। ইয়াৰ পৰা আৰু বহুতকৈ তেল ওলাব। আৰু এয়া চাওকচোন ফটাকানি লৈ পেলাই যিখিনি আৰু আছিলে এনেকৈ চেপি দিলে তাৰ পৰাও এনেকৈ ওলাইছে। আৰু এয়া চাওকচোন আমি আমলা ইয়াত তেল বনালোঁ। মানে আমাৰ পৰিমাণটো সৰহ হ'ল, মানে বহুতখিনি আছিলে আমাৰ কি বুলি কয় আমলা, মানে আমলখি, সেইকাৰণে আৰু লগত তেল দি দিছোঁ আৰু সেইকাৰণে ইমানখিনি হ'ল। এতিয়া ঠাণ্ডা হ'ল, ঠাণ্ডা হোৱাৰ লগে লগে আমি এটা বটলত ষ্টক কৰি ৰাখিম। আমি সপ্তাহত এদিন হ'লেও ব্যৱহাৰ কৰিলে চুলিকেইডাল বহুত বেছি ভালে থাকিব বুলি এনেকৈ কৰিছোঁ। আৰু ভিডিঅ'টো আপোনালোকক দিলোঁ। যদি ভাল পায় ভিডিঅ'টো চাই লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, আৰু যদি কোনোবা নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।